যাদুকৰী জয়েৰে বিশ্বক মোহিলে আৰ্জেণ্টিনাই। হাৰিও স্মৰণীয় হৈ ৰ'ল ইজিপ্তৰ উজ্জীৱিত প্ৰদৰ্শন। ইজিপ্তে হাৰি কান্দিলে, আৰ্জেণ্টিনাই কান্দিলে জিকি। ২৬ৰ বিশ্বকাপত এখন ক্লাছিক খেলৰ সাক্ষী হ'ল ফুটবল বিশ্ব। তেওঁলোক বিশ্বকাপৰ শ্ৰেষ্ঠতম দল নহয়, অন্ততঃ কেপ ভাৰ্ডে আৰু ইজিপ্তে সেয়া প্ৰমাণ কৰিছে। কিন্তু আৰ্জেণ্টিনা এনেই বিশ্ব চেম্পিয়ন নহয়, তাৰ প্ৰমাণো এই দুখন মেচতে পোৱা গ'ল। ২০২৬ৰ ফিফা বিশ্বকাপৰ ৰাউণ্ড অফ 16ৰ এখন শিহৰণকাৰী মেচত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই ইজিপ্তক ৩-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৮০ মিনিটলৈ খেলখনত ২-০ৰ ব্যৱধানত পিছ পৰি থকাৰ পাছতো অন্তিম ১৩ মিনিটত লিঅনেল মেছিৰ অবিশ্বাস্য নেতৃত্ব আৰু যাদুৰ বলত আৰ্জেণ্টিনাই এই মহাকাব্যিক জয় সাব্যস্ত কৰে। আটলাণ্টাত অনুষ্ঠিত এই মেচখনৰ প্ৰথম ৭৫ মিনিট পৰ্যন্ত আৰ্জেণ্টিনাৰ প্ৰদৰ্শন আছিল তেনেই সাধাৰণ। ইজিপ্তৰ কাউণ্টাৰ এটেকৰ সন্মুখত সম্পূৰ্ণৰূপে বিব্ৰত হৈ পৰিছিল আৰ্জেণ্টিনাৰ ডিফেন্স। মহম্মদ ছালাহ, মুস্তাফিজ জিকু আৰু হাইছেম হাছানৰ আক্ৰমণাত্মক খেলৰ সহায়ত ইজিপ্তে খেলখনত ২-০ গ'লৰ এক শক্তিশালী অগ্ৰগতি লাভ কৰিছিল। আনকি ভিডিঅ' এছিষ্টেণ্ট ৰেফাৰী চমুকৈ VARৰ এটা সিদ্ধান্তই ৰক্ষা নকৰা হ'লে ইজিপ্তৰে এই অগ্ৰগতি ৩-০ হ'লহেঁতেন। আৰ্জেণ্টিনাৰ বাবে আটাইতকৈ ডাঙৰ চিন্তাৰ কাৰণ আছিল অধিনায়ক লিঅনেল মেছিৰ অফ ফৰ্ম। খেলৰ প্ৰথমাৰ্ধত মেছিয়ে এটা পেনাল্টি শ্বট গ'ললৈ ৰূপান্তৰ কৰাত ব্যৰ্থ হয়, যিটো এই চলিত বিশ্বকাপত তেওঁৰ দ্বিতীয়টো পেনাল্টি মিছ আছিল। ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে বিশ্বকাপৰ পৰা বিদায় লোৱাৰ ২৪ ঘণ্টা পাৰ নহওঁতেই অনুৰাগীসকল শংকিত হৈ পৰিছিল যে মেছিৰো একেই দশা হ'ব নেকি। কিন্তু ৩৯ বছৰীয়া ফুটবলৰ যাদুকৰজনৰ পৰিকল্পনা আছিল সুকীয়া। খেলৰ ৭৭ নম্বৰ মিনিটৰ পৰা আৰম্ভ হ'ল মেছিৰ সেই পৰিচিত মেজিক। ৭৭ নম্বৰ মিনিটত মেছিয়ে সোঁফালৰ পৰা লোৱা এটা নিখুঁত ক্ৰছ ইজিপ্তৰ ডিফেন্সক ফালি গৈ ক্ৰিষ্টিয়ানো ৰোমেৰোৰ মূৰত পৰে। ৰোমেৰোৱে আকৰ্ষণীয় হেডাৰেৰে আৰ্জেণ্টিনাৰ হৈ প্ৰথমটো গ'ল স্ক'ৰ কৰে আৰু খেলৰ স্ক'ৰ লাইন ২-১লৈ আনে। এই গ'লৰ পাছতেই আৰ্জেণ্টিনাই আক্ৰমণ তীব্ৰতৰ কৰি তোলে। ঠিক ইয়াৰ ৫ মিনিট পাছত সমগ্ৰ ষ্টেডিয়াম কমাই সমতা স্থাপনকাৰী গ'লটো আহে খোদ মেছিৰ ভৰিৰ পৰা। গঞ্জালো মণ্টিয়েলে ইজিপ্তৰ ডিফেন্সৰ পৰা ঘূৰি অহা এটা লুজ বল মেছিলৈ পাছ কৰে আৰু মেছিয়ে নিজৰ প্ৰিয় বাওঁ ভৰিৰে অতি ওচৰৰ পৰা বলটো নেটৰ ভিতৰলৈ ঠেলি দিয়ে। এইটো আছিল চলিত বিশ্বকাপত মেছিৰ অষ্টমটো গ'ল। খেলৰ স্ক'ৰ লাইন তেতিয়া ২-২। ইজিপ্তৰ সম্পূৰ্ণ মমেণ্টাম এই ৫ মিনিটতে ধূলিসাৎ হৈ পৰে। মেচখন অতিৰিক্ত সময়লৈ লৈ যোৱাৰ ইজিপ্তৰ শেষ আশাকো মোহাৰি পেলাই ষ্টপেজ টাইমত অহা আৰ্জেণ্টিনাৰ বিজয়সূচক গ'লটোৱে। জুলিয়ান আলভেৰাজৰ এটা সুন্দৰ আক্ৰমণাত্মক মুভৰ সহায়ত এনজো ফাৰ্ণাণ্ডেজে ইজিপ্তৰ নেট কপাই আৰ্জেণ্টিনাক ৩-২ গ'লৰ অবিশ্বাস্য জয় উপহাৰ দিয়ে। আৰ্জেণ্টিনাৰ অনুৰাগীসকলৰ দীৰ্ঘদিনীয়া সপোন তেওঁলোকৰ জাৰ্চিত চতুৰ্থটো তৰা বা লা কোৱাৰ্টা এষ্ট্ৰিলা দেখাৰ। মেছিৰ এই আকস্মিক প্ৰত্যাৱৰ্তনে সেই সপোনক পুনৰ সজীৱ কৰি তুলিলে। এই ঐতিহাসিক জয়েৰে আৰ্জেণ্টিনাই এতিয়া কোৱাৰ্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে। খেলৰ শেষ মুহূৰ্তলৈকে হাৰ নামানি দলক কেনেকৈ জিকাব লাগে মেছিয়ে তাক পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে। সেইবাবেই কোৱা হয় নেভাৰ ৰাইট অফ আৰ্জেণ্টিনা। স্পৰ্টছ ডেস্ক, হেডলাইন 8।